আমাৰ যিসকল ভোটাৰ তাৰ 50% আধা আমাৰ মহিলা ভোটাৰ, গতিকে মহিলাসকলৰ সমস্যা বহু আছে, কিন্তু সেই সমস্যাসমূহ তেখেতসকলৰ বিভিন্ন ধৰণৰ বিষয়সমূহ সমাধান কৰাত বিশেষকৈ চৰকাৰসমূহ বিফল হৈ আহিছে। আমি দেখিছোঁ যে নাৰী সবলীকৰণৰ নামত চৰকাৰে বিভিন্ন আঁচনি লয় যদিও অসমৰ নাৰীৰ যিসমূহ উৎপাদনশীল চৰিত্ৰ আছে, বিশেষকৈ আগতে যেনেধৰণে বিভিন্ন ধৰণৰ কাম কাজত আমাৰ জড়িত হৈছিল নাৰীসকল, বয়ন শিল্প বা আমাৰ কৃষিৰ লগতো সমানে সহযোগিতা আছিল। নাৰীসকলৰ এই গোটেই বিষয়সমূহ আগন্তুক দিনসমূহত আগবঢ়াই লৈ যাবৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিম। আমাৰ কিছুমান দায়িত্ব আছে, বিশেষকৈ প্ৰতিগৰাকী নাৰীক আমি সবল কৰি তোলা, তেওঁলোকক উৎপাদনশীল কৰি তোলা। কেৱল মাত্ৰ তেওঁলোকে যাতে চৰকাৰৰ ওচৰতে আশা কৰি থাকিব নালাগে, তেওঁলোকৰ হাতত থকা যিবোৰ সক্ষমতা, যেনেকৈ বয়ন শিল্প এটা হ'ব পাৰে, আনকি আগতে ৰেচম শিল্পৰ লগতো আমাৰ মহিলা জড়িত আছিল, আন বিভিন্ন ধৰণৰ কাম কাজত সেই ধৰণৰ পৰিকল্পনা আমাৰ অসম জাতীয় পৰিষদৰ আছে। গতিকে পৰৱৰ্তী দিনসমূহত যেতিয়া আমি চৰকাৰৰ অংশ হ'ম, তেতিয়া এই বিষয়সমূহ উত্থাপন কৰিম। বিশেষকৈ উৎপাদনশীল কাৰ্যক্ষম সক্ষম নাৰী এইটো আমাৰ মূল লক্ষ্য, আৰু সেইকাৰণে আমি নাৰী সবলীকৰণৰ কথাটো আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। কাৰণ তেখেতসকলৰ ওপৰতে পৰৱৰ্তী প্ৰজন্মৰ, ভৱিষ্যত প্ৰজন্মৰ শিক্ষা, তেওঁলোকৰ সংস্কৃতি, সামাজিক যিটো ৰুচিসম্পন্ন এখন সমাজ, মানৱীয় প্ৰমূল্য, শৃংখলিত এখন সমাজ আৰু উন্নত এখন সমাজৰ যিটো চিন্তা, সকলো ধৰণৰ কথাই নাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আমাৰ দলৰ জন্মৰ দিনৰে পৰা দলৰ এটা মূল শক্তি হিচাপে জাতীয় মহিলা শক্তিয়ে কাম কৰি আহিছে, আৰু আমি মূল চালিকা শক্তি বুলি অনুভৱ কৰোঁ। গতিকে এই বিষয়সমূহ লৈ আগন্তুক দিনসমূহত আমি আগবাঢ়ি যাম।